নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত বাস্তুৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ টি পইণ্ট হাউচৰ সম্পৰ্কে। আৰু এই টি পইণ্ট হাউচত থাকিলে আমাৰ কি কি সমস্যা হয় আৰু সেই সমস্যাৰ প্ৰতিকাৰ হিচাপে, ৰেমেডি হিচাপে আমি কি কৰা উচিত। বন্ধুসকল, বাস্তুশাস্ত্ৰত এই টি পইণ্ট হাউচৰ সম্পৰ্কে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে। এই টি পইণ্ট হাউচনো কি প্ৰথমে জানি লওক। বন্ধুসকল, যদি আপোনাৰ ঘৰটো সন্মুখত কোনো এটা ৰাস্তা আহি টাচ কৰে আৰু আপোনাৰ ঘৰৰ সন্মুখত সোঁফালে বাওঁফালে ৰাস্তা গৈ থাকে, অৰ্থাৎ আপোনাৰ ঘৰটো সন্মুখত চিধাকৈ এটা ৰাস্তা থাকে আৰু আপোনাৰ ঘৰটো বাওঁফালে আৰু সোঁফালে দুটা ৰাস্তা যায়, এই ধৰণৰ ঘৰক কোৱা হয় টি পইণ্ট হাউচ। বন্ধুসকল, এনেধৰণৰ ঘৰত যিসকল লোক বসবাস কৰে তেওঁলোকৰ কিন্তু বিভিন্ন ক্ষেত্ৰৰ পৰা সমস্যা হয়। তেওঁলোকৰ আৰ্থিক সমস্যা, শাৰীৰিক সমস্যা, ব্যাধিৰ সমস্যা, যিকোনো ধৰণৰ সমস্যাই প্ৰায় আমনি কৰি থাকে। কিয়নো যেতিয়া কোনো এটা ৰাস্তাই ডাইৰেক্ট আহি কোনোবা এটা ঘৰৰ ফ্ৰণ্টত হিট কৰে, তাক কিন্তু বাস্তুশাস্ত্ৰত কোনো কাৰণতে ভাল বুলি কোৱা নাই। এনেকৈ যদি কোনো ৰাস্তাই কোনো ঘৰক হিট কৰে, ডাইৰেক্ট আহি সন্মুখেদি আহি ডাইৰেক্ট হিট কৰে, তেনে ঘৰৰ বাসিন্দাসকলৰ কেৰিয়াৰত সমস্যা হয়, বিবাহত সমস্যা হয়, পাৰিবাৰিক সমস্যা হয়। তাৰ লগতে সেইখন ঘৰৰ ব্যক্তিসকলৰ এটাৰ পিছত এটা সমস্যা আহিয়ে থাকে। সেইকাৰণে বাস্তুশাস্ত্ৰত এই টি পইণ্ট হাউচক অত্যন্ত অশুভ বুলি গণ্য কৰা হৈছে। যিসকল ব্যক্তি টি পইণ্ট হাউচত থাকে তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণৰ ক্ষেত্ৰতো সমস্যা হয়। তাৰোপৰি যি দিশৰ পৰা সেই ৰাস্তাটো আহি তেওঁলোকৰ ঘৰক হিট কৰিছে, সেই দিশৰ লগত জড়িত সমস্যাই তেওঁলোকক বেছিকৈ আমনি কৰিব। ধৰি ল'লোঁ দক্ষিণ দিশৰ পৰা এটা ৰাস্তা আহি তেওঁলোকৰ ঘৰখনক হিট কৰিছে, তেন্তে সেই ঘৰখনৰ ব্যক্তিসকলৰ দক্ষিণ দিশৰ লগত জড়িত যিখিনি সমস্যা, তাৰ দ্বাৰা তেওঁলোক পীড়িত হ'ব। দক্ষিণ দিশৰ সমস্যাবোৰ কেনেধৰণৰ? তেওঁলোকৰ ঘৰত অগ্নিৰ ভয় থাকিব, অৰ্থাৎ তেওঁলোকৰ ঘৰত শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, চিলিণ্ডাৰ ব্ৰাষ্ট হ'ব পাৰে। তাৰ লগতে সেইখন ঘৰৰ ব্যক্তিসকলৰ কাৰোবাৰ এক্সিডেণ্ট হ'ব পাৰে। সেইখন ঘৰৰ ব্যক্তিসকলৰ লিভাৰৰ লগত জড়িত সমস্যা, তেজৰ লগত জড়িত সমস্যা, গেষ্ট্ৰিকৰ জ্বৰৰ সমস্যা প্ৰায় হৈ থাকিব। তাৰোপৰি দক্ষিণ দিশটো ৰিলেক্সেশ্যনৰ দিশ, গতিকে তেওঁলোকে ক'তো শান্তি নাপাব, অৰ্থাৎ মানসিক শান্তি লাভতো তেওঁলোকৰ সমস্যা হ'ব। তাৰোপৰি এই দিশটোক কোৱা হয় নেম আৰু ফেমৰ দিশ, অৰ্থাৎ যশমান কীৰ্তি লাভৰ দিশ। গতিকে তেওঁলোকৰ সমাজত যশমান কীৰ্তি লাভৰ ক্ষেত্ৰতো সমস্যা হ'ব। তাৰোপৰি সেইখন ঘৰৰ ব্যক্তিসকল শ্বৰ্ট টেম্পাৰো হ'ব পাৰে। বন্ধুসকল, যদি আপোনাৰ ঘৰত এইদৰে যি দিশৰ পৰা ৰাস্তাটো আহি আপোনাৰ ঘৰত হিট কৰিব, ডাইৰেক্ট হিট কৰিব, সেই দিশৰ সমস্যাই আপোনাক আমনি কৰিব। গতিকে এনেধৰণৰ ঘৰত যদি আপুনি থাকে, তেন্তে আপোনাৰ ঘৰত ষ্ট্ৰং বাস্তু কৰাৰ লগতে কিছুমান নিয়ম পালন কৰিব লাগে। প্ৰথম কথা হ'ল, টি পইণ্ট হাউচ যদি আপোনাৰ হয়, তেন্তে আপোনাৰ ঘৰৰ যিখন মেইন গেট, সেইখন টি পইণ্টৰ পোনে পোনে নাৰাখি অকণমান ছাইডলৈ ৰাখিবলৈ যত্ন কৰিব লাগে। দ্বিতীয়তে, ঘৰখনৰ বাউণ্ডেৰী ৱালটো 10 ফুটৰ ওপৰত ৰাখিব লাগে। 10 ফুট, 12 ফুট ইমানমান বাউণ্ডেৰী ৱাল ওখকৈ বনাব লাগে। তাৰোপৰি গেটখনৰ বাহিৰৰ ফালে, টি পইণ্ট হাউচৰ গেটখনৰ বাহিৰৰ ফালে এখন বগোৱা মিৰৰ লগাব লাগে। বগোৱা মিৰৰ এটা ফেংচুই ৰেমেডি হয়। তাৰ ভিতৰত এখন গ্লাছ থাকে, যি নিগেটিভ এনাৰ্জিবিলাক আপোনাৰ ঘৰত প্ৰৱেশ কৰাত আগতে নষ্ট কৰি দিয়ে। যিটো দিশেদি ৰাস্তাটো আহি হিট কৰিছে, সেই দিশলৈ মুখ কৰি সেইখন ঘৰৰ মুখ্য দুৱাৰখন নিৰ্মাণ কৰিব নালাগে। অৰ্থাৎ দক্ষিণ দিশৰ পৰা যদি ৰাস্তাটো আহি আপোনাৰ ঘৰখনক হিট কৰিছে, তেন্তে আপোনাৰ ঘৰৰ মুখখন কেতিয়াও দক্ষিণ দিশৰ পিনে ৰাখিব নালাগে। তাৰ পৰিৱৰ্তে পূব দিশলৈ বা উত্তৰ দিশৰ ফালে ৰাখিবলৈ যত্ন কৰিব লাগে। বন্ধুসকল, এইদৰে যদি আপোনাৰ ঘৰখনো এনেধৰণৰ টি পইণ্টত আছে, অৰ্থাৎ চিধা আহি কোনোবা এটা ৰাস্তাই আপোনাক হিট কৰিছে, তেন্তে আপোনালোকে এইখিনি কথাও ধ্যান ৰাখিব লাগে। তাৰোপৰি যদি আপোনাৰ এই টি পইণ্ট হাউচটো গলিটোৰ শেষত হয়, অৰ্থাৎ কোনো এটা গলিয়েদি আপুনি সোমাই গৈছে, সেই গলিটো একেবাৰে শেষত আপোনাৰ ঘৰটো আছে, তেন্তে তেনে স্থানত ঘৰ নবনোৱাই ভাল বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। যদি আপোনাৰ ঘৰখন কোনো এটা গলিৰ একেবাৰে শেষৰ ঘৰটো হয় আৰু টি পইণ্টত আপোনাৰ ঘৰটো পৰি আছে, তেনে স্থানত বসবাস নকৰাই মংগল। বন্ধুসকল, কিয়নো টি পইণ্ট হাউচ বা আপোনাৰ
যিকোনো এটা গলিয়েদি সোমাই গ'লে একেবাৰে শেষৰ যিটো ঘৰ থাকিব কিয়নো এনে ধৰণৰ ঘৰত বেছিকৈ নিগেটিভ এনাৰ্জি প্ৰভাৱ পৰে এটা গলি একেবাৰে শেষৰ ঘৰটোত ধৰক এটা গলিয়েদি আপুনি সোমাই গ'ল একেবাৰে শেষৰ ঘৰটোত আৰু টি পইণ্টত থকা ঘৰৰ সদায় বেছিকৈ নিগেটিভ এনাৰ্জি প্ৰভাৱ পৰে গতিকে তেওঁলোকে নিজৰ ঘৰখনক সুৰক্ষিত ৰাখিবৰ কাৰণে ষ্ট্ৰং বাস্তুৰ সহায় ল'ব লাগে আৰু যদি আপোনালোকৰ ঘৰটো টি পইণ্টত আছে আৰু একেবাৰে গলিটোৰ শেষত আছে তেন্তে আপোনালোকে সেই স্থানত ঘৰ নবনোৱাই ভাল বন্ধুসকল কিয়নো সেই স্থানত ঘৰ নিৰ্মাণ কৰিলে আপোনালোকৰ নানান সমস্যা এটাৰ পিছত এটা আহি থাকিব আপোনালোকৰ উন্নতি প্ৰগতি স্থবিৰ হৈ যাব পাৰে ব্যৱসায়ত সমস্যা হ'ব পাৰে পাৰিবাৰিক সমস্যা আপোনালোকক আমনি কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে টি পইণ্ট হাউচ বুলি কাক কোৱা হয় যদি আপোনাৰ ঘৰখন টি পইণ্টত আছে তেন্তে সেই টি পইণ্টৰ নিগেটিভিটি দূৰ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ